Hello everyone, welcome back to my class. Today we'll be doing environmental studies basically for second semester CBCS, and today's topic will be disaster management. Uh, Today's class will be a little bit different. We'll be presenting the class with the help of slides. আমি স্লাইডছৰ থ্ৰু দি ক্লাছটো প্ৰেজেণ্ট কৰিম। দুটা হেল্প হ'ব, এটা হ'ল তোমালোকে টপিকটো বেছি ভালকৈ বুজি পাবা, এক নম্বৰ, আৰু 2 নম্বৰ তোমালোকে তাৰ পৰা কিছুমান নোটছো কৰি ল'ব পাৰিবা। কিছুমানৰ ৰিকুৱেষ্ট আহিছিল যে নোটছৰ কাৰণে আমি আগতেও কৈছোঁ যে আমি মেটেৰিয়েলছ কিছুমান প্ৰভাইড কৰিছোঁ। এই মেটেৰিয়েলছৰ পৰা তোমালোকে নোটছ বনাই লোৱা, ক্লাছ হৈ থাকোঁতে ৰেগুলাৰ তোমালোকে যিটো কিতাপ আছে সেই কিতাপৰ পৰা ক্লাছ কম্বাইন কৰি তোমালোকে কিছুমান নোট প্ৰিপেয়াৰ কৰি যোৱা। কিছুমান হেল্প ইয়াতো পাই যাবা। অসমীয়া মিডিয়াম যিহেতু থাকিব, যেহেতু স্লাইড বনাওঁতে বেচিকেলি ইংলিছ মিডিয়ামত লিখা হৈছে, আই উইল বি স্পিকিং মোৰ অন এছামিছ মিডিয়াম, চ' ডেট যেহেতু এছামিছ মিডিয়াম ষ্টুডেণ্ট আছে তেওঁলোকৰ কিছুমান হেল্প হৈ যায়। আমি ভিডিঅ'টোৰ লাষ্টত দুটামান ডেফিনেশ্যন অসমীয়াতো দি দিম। চ' লেট আছ ডাইৰেক্টলি গ' টু দ্য স্লাইডছ টু আণ্ডাৰষ্টেণ্ড the topic. Our discussion topic disaster management, দুর্যোগ ব্যবস্থাপনা. We'll be discussing basically disaster management related to flood, earthquake, cyclone and landslide. This is the syllabus which is given to you. Keep it in mind, we are not here to study flood, earthquake, cyclone, landslide directly. We are basically supposed to study the disaster management mechanism related to these four types of disasters. So we'll be ডিছকাছিং অল দিছ থিংছ। আমি এইখিনি বস্তুৱে ডিছকাছ কৰিম। আমাক ইয়াত ফ্লাড সম্পৰ্কে এছে লিখিব দিয়া নাই, আৰ্থকুৱেক সম্পৰ্কে এছে লিখিব দিয়া নাই, চাইক্লন সম্পৰ্কে লিখিব দিয়া নাই। বেচিকেলি ইয়াৰ দুৰ্যোগ ব্যৱস্থাপনা, এই চাৰিটা ডিজাষ্টাৰৰ, এই চাৰিটা দুৰ্যোগ ব্যৱস্থাপনাৰ কি ধৰণৰ হ'ব পাৰে সেইখিনিৰ ওপৰতে আমি ডিছকাশ্যন কৰিব লাগিব। তাৰ ওপৰতে কুৱেশ্যন এনচাৰ সেইখিনিৰ ওপৰতে হ'ব। আমাৰ মই এই প্ৰেজেণ্টেশ্যনটো বনাইছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। বহুতে কমপ্লেইন কৰি আছিল যে নোটছ ডাইৰেক্টলি পোৱা নাই, যদিও একচুৱেলি আমি বস্তুবোৰ বুজাই দি আছোঁ। তো নোটছ তোমালোকে কিছুমান ক্ষেত্ৰত ক্ৰিয়েট কৰি যাব লাগিব। কিতাপৰ আমি ৰেফাৰেঞ্চ দি দিছোঁ, সেই কিতাপখিনিৰ পৰা বস্তুখিনি বুজি। কিন্তু এই প্ৰেজেণ্টেশ্যনটোত তোমালোকে নোটছো পাই যাবা। এটা চিম্পল অসুবিধা হ'ব পাৰে ফৰ এছামিছ মিডিয়াম ষ্টুডেণ্ট, ডাইৰেক্টলি লিখাবোৰ ইংলিছত আছে। বাট হুৱেন আই উইল বি ডিছকাছিং, মই যেতিয়া ডিছকাছ কৰিম তেতিয়া মই দুটা মিডিয়ামে ডিছকাছ কৰিম, যাতে তোমালোকে ধুনীয়াকৈ পইণ্ট ৱাইজ বস্তুখিনি লিখি যাব পাৰা। লেট আছ ষ্টাৰ্ট। প্ৰথম বস্তু আমি বুজিব লাগিব হেজাৰ্ড আৰু ডিজাষ্টাৰ, এই দুটাৰ ডিফাৰেঞ্চ কি। হেজাৰ্ড মানে বিপদ, আৰু ডিজাষ্টাৰ দুৰ্যোগ, যদি আমি তাৰ আক্ষৰিক মিনিং ওলাব বিচাৰোঁ, বেচিকেলি বুজি লওঁ বস্তুটো। হেজাৰ্ডছ আৰ এক্সট্ৰিম নেচাৰেল ইভেণ্টছ উইথ এ চাৰ্টেন ডিগ্ৰী অফ প্ৰবেবিলিটি অফ হেভিং এডভাৰ্ছ কনচিকুৱেঞ্চেছ। হেজাৰ্ড মানে এনেকুৱা এক্সট্ৰিম নেচাৰেল ইভেণ্ট কিছুমান, যিটো কি কৰিব পাৰে, একটা সম্ভাৱনা আছে এডভাৰ্ছ কনচিকুৱেঞ্চেছ, মানুহক মাৰিব পাৰে, মানুহৰ সম্পদ ধ্বংস কৰিব পাৰে। যেনেকুৱা ধৰি লোৱা এটা খুব ডাঙৰ নদী তোমাৰ গাঁৱৰ মাজেদি গৈছে, আৰু প্ৰবেবলি সেই নদীটোত যেতিয়া বহুত বেছি পানী হ'ব তেতিয়া হয়তো সেইটো তোমাৰ গাঁৱৰ মানুহ তাতে মৰিব পাৰে, বা খেতি বাতি এইবোৰ নষ্ট হ'ব পাৰে, এনেকুৱা কিছুমান ঘটনা ঘটিব পাৰে। সেই ক্ষেত্ৰত আমি সেই নদীটোক হেজাৰ্ড বুলি ধৰি ল'ম। তেনেহ'লে ডিজাষ্টাৰ কি? হেজাৰ্ড শব্দ ভূমিকম্প হোৱাৰ সম্ভাৱনা। আমি জানো যে আমি নৰ্থ ইষ্টাৰ্ণ এৰিয়াৰ যিখিনি মানুহ আছোঁ, আমি একচুৱেলি ভূমিকম্প প্ৰৱণ এৰিয়াৰ ওপৰত থাকোঁ। তাৰমানে আমাৰ এইখিনি এজ এ হেজাৰ্ড আছে, ভূমিকম্প হ'ব পাৰে, এই সম্ভাৱনাটো হেজাৰ্ড। দিছ প্ৰবেবিলিটি ইজ দ্য হেজাৰ্ড। চ' হোৱাট ইজ দ্য ডিজাষ্টাৰ? ডিজাষ্টাৰ ইজ দ্য ইভেণ্ট, ঘটনাটো। তাৰমানে ডিজাষ্টাৰ্ছ আৰ ডেমেজিং অৰ ডিষ্ট্ৰাকটিভ ইভেণ্টছ
There are events that cause serious loss of destruction, hardship, unhappiness or death. যদি যেনেকৈ সেই নদীটোৰ পৰা এই বছৰ বহুত বেছি পানী হোৱাতে বৰষুণ হোৱাতে বহুত বেছি পানী হোৱাতে কি হ'ল বানপানী হৈ গ'ল বানপানী হৈ যায় কি হ'ল তোমাৰ খেতি বাতি নষ্ট হৈ গ'ল বা মানুহ বা গৰু ছাগলী মৰিলে সো দিস ইজ ডিজাস্টাৰ এইটো ডিজাস্টাৰ তাৰমানে এই ঘটনাটো ডিজাস্টাৰ ঘটনাটোৰ সম্ভাৱনাটো হেজাৰ্ড আৰু ঘটনাটো ডিজাস্টাৰ হয়তো আমি এটা ইয়াৰ পৰা আইডিয়া পাই গ'লো তো আমি ডিজাস্টাৰ সম্পৰ্কে বুজি পালোঁ ডিজাস্টাৰ লৈ আমি ডিছকাছ নকৰোঁ আমি নেক্সটত আহি যাওঁ ডিজাস্টাৰ মেনেজমেণ্ট বা অসমীয়াত হ'ব দুৰ্যোগ ব্যৱস্থাপনা হোৱাট ইজ ডিজাস্টাৰ মেনেজমেণ্ট একৰ্ডিং টু ইউনাইটেড নেশ্যনছ অফিচ ফৰ ডিজাস্টাৰ ৰিস্ক ৰিডাকশ্যন এইটো ইউনাইটেড নেশ্যনছৰ এটা অফিচ হয় তেওঁলোকৰ মতে যিটো ডেফিনেশ্যন দিয়া আছে মই ডেফিনেশ্যনটো ইয়াত কোট কৰি দিছোঁ Disaster risk management is the systematic process of using administrative directives, organizations, and operational skill capacities to implement strategies, policies, and improve coping capacities in order to lessen the adverse impact of hazards and the possibility of disaster. আমাৰ গোটেই যে ব্যৱস্থাটো আমাৰ আগত আছে হেতু এডমিনিষ্ট্ৰেটিভ যিবোৰ নীতি নিৰ্দেশনা আছে সেইখিনি হ'ব পাৰে বা আমাৰ যিখিনি অৰ্গানাইজেশ্যনছ আছে সেইখিনিক লৈ হ'ব পাৰে বা আমাৰ যিখিনি স্কিল ফৰ্মেশ্যন আছে আমাক স্কুল কলেজত কিছুমান স্কিল শিকায় যে বানপানী হ'লে কি কৰিব লাগে জুই আহি গ'লে কি হ'ব কি কৰিব লাগে সেইখিনি বস্তু ব্যৱহাৰ কৰি এই যে হেজাৰ্ডছ মানে মই কৈছিলোঁ সম্ভাৱনা এই সম্ভাৱনাৰ পৰা যিটো ক্ষতি হ'ব পাৰে সেই ক্ষতিটোক যদি আমি কমোৱাৰ চেষ্টা কৰোঁ আমি প্ৰকৃতিৰ আগত আমি কিছুমান ক্ষেত্ৰত অপাৰক প্ৰকৃতিয়ে আমাক এই বস্তুটো আনিব যেনেকৈ আমাৰ অসমত বানপানী আমি ট্ৰাই কৰিও ইমান টকা খৰচ কৰি আমাৰ চৰকাৰে এইটোক ৰখাব পৰা নাই কাৰণ কিন্তু প্ৰকৃতিয়ে ইয়াৰ প্ৰকোপটো দেখুৱাই আছে কিন্তু আমি কি কৰিব পাৰোঁ এই প্ৰভাৱবোৰক মিনিমাইজ কৰিব পাৰোঁ যাতে মানুহৰ ওপৰত সম্পত্তিৰ ওপৰত তাৰ প্ৰভাৱটো কম আহে বা ইভেন ডিজাস্টাৰ পচিবিলিটিটো আমি কমাই দিব পাৰোঁ আমি পিছত চাম কি কেনেকৈ কৰিব পাৰোঁ সেই বস্তুবোৰ আমি কৰিব পাৰোঁ তো এই যে গোটেই এই চিষ্টেমেটিক ব্যৱস্থাপনাটো এইটোকে আমি ডিজাস্টাৰ মেনেজমেণ্ট বুলি ক'ব পাৰোঁ আমি ইয়াতে ডিছকাছ কৰিম বেচিক্যালি আমি ক'লোৱে যে আমি ইয়াতে ডিছকাছ কৰিম ফ্লাড আৰ্থকুৱেক চাইক্লন আৰু লেণ্ডশ্লাইডছ তো আমি এইকেইটা বস্তু ডিছকাছ কৰিম আমি এটা এটাকৈ ডিছকাছ কৰা আৰম্ভ কৰোঁ প্ৰথম ফ্লাড এইটো আমাৰ কাৰণে we the people of Assam for us this is one of the most common disaster and we face it not only every year but 2 to 3 times each year in some places it may be 4 times আমি কিছুমান জায়গাত কিছুমান ক্ষেত্ৰত অসমৰ কিছুমান অঞ্চলত আমি এটো বছৰি দুবাৰ বা তিনিবাৰ কবাত 4বাৰ লৈকেও আমি কিন্তু এই ডিজাস্টাৰটো ফেচ কৰোঁ এই দুৰ্যোগ ফেচ কৰোঁ ইয়াৰ কাৰণবোৰ কি আমি এটোত বেছি সময় নষ্ট নকৰিম কাৰণ কি আমাৰ ডিজাস্টাৰ মেনেজমেণ্ট সম্পৰ্কে বেছি ডিছকাছ কৰিব লগা আছে কিন্তু এইটোৰ ওপৰতো কোৱেশ্চন আহিব পাৰে সেইকাৰণে আমি অলপ চাই লওঁ হেভি ৰেইনছ অত্যাধিক বৃষ্টি overflowing rivers যদি নদী তাৰ যেটো বিপদসীমা তাৰ ওপৰত যেতিয়া বৈ যায় তেতিয়া ব্ৰোকেন ড্যামবোৰ যেতিয়া আছে বাঁধ যেতিয়া আছে বাঁধবোৰ কি হয় ভাঙি যায় তেতিয়া বাঁধবোৰ ভাঙি যোৱাটো এটা ৰিস্ক থাকি যায় ল্যাক অফ আৰবান ড্ৰেনেজ যে আৰবান বেসিক্যালি এটো আৰবান এৰিয়াৰ ক্ষেত্ৰত আমাৰ হয় আৰ্টিফিশিয়াল যেটো ফ্লাড হয় হেতু মানে কৃত্ৰিম বানপানী যেটো কয় আমি গুৱাহাটীত দেখা পাওঁ কি হয় যে ড্ৰেন ব্যৱস্থাটো হয় আমাৰ কাৰণেই হয় কিছুমান ক্ষেত্ৰত আমি জাবৰ জোঁথৰ প্লাষ্টিক এবোৰ বেছি পেলাই দি কি কৰোঁ ড্ৰেনবোৰ ব্লক কৰি দিওঁ বা ক'বাত হয়তো ড্ৰেন এটানুকা ড্ৰেনেজ ফেচিলিটি নাই তাৰ কাৰণে পানীটো ওলাই যাব নোৱাৰে তাৰ কাৰণেও হ'ব পাৰে বা ষ্টৰ্ম ধুমুহা সুনামি এইখিনিৰ কাৰণেও হয় তোমালোকে এইটোৰ এক্সপিৰিয়েঞ্চ পাইছাই কেইবছৰ আগত
আমাৰ এইফালে চুনামি ইমান ৰিস্ক নাই, কিন্তু যিটো সামুদ্ৰিক অঞ্চল সমুদ্ৰ লগোৱা অঞ্চল সেইবোৰ জেগাত এইটো বস্তু বহুত বেছি এফেক্ট হৈছে। লেক অফ ভেজিটেশ্যন, এই যে গছ গছনি কাটি যেতিয়া আমি তহিলং কৰি দিওঁ তেতিয়া সেই জেগাবোৰত মানে ফ্লাড হোৱাৰ, চইল ইৰোশ্যন হৈ যায়, ফ্লাড হোৱাৰ এটা প্ৰব্লেম থাকে। মেল্টিং অফ স্ন' এণ্ড আইচ, বেচিকেলি প'লাৰ এৰিয়াত যিটো নৰ্থ প'ল চাউথ প'ল আছে বা ইভেন আমাৰ যিবোৰ হিমালয়ান ৰেঞ্জ আছে সেইবোৰত কি হয় যে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে যেতিয়া আমাৰ কি হয় আইচ যেতিয়া মেল্ট হৈ যায় সেইবোৰৰ কাৰণে যেতিয়া পানীৰ যিটো ৱাটাৰ লেভেল আছে সেইটো ইনক্ৰিজ হয়, তাৰ কাৰণে ল' যিবোৰ এৰিয়া আছে বেচিকেলি সেইবোৰ এৰিয়াত আমি পানী সোমোৱা দেখা পাওঁ, ফ্লাড দেখা পাওঁ। আৰু এইটো এটা থ্ৰেটো হয়, ফিউচাৰ থ্ৰেট ফৰ আৱাৰ চিভিলাইজেশ্যন। তাৰ বাহিৰেও কিছুমান ৰিজন আছে, তোমালোকে সেইখিনি বস্তু অলপ চাই ল'বা। এইবাৰ আমি আহি যাওঁ বেছিক প্ৰব্লেমটোত, যে আমি এই ফ্লাডৰ ক্ষেত্ৰত মেনেজমেণ্ট টেকনিকটো কি, আমি ব্যৱস্থাপনা প্ৰণালীটো কি আমি ইয়াৰ ক্ষেত্ৰত ৰাখিব পাৰোঁ। তো মই পইণ্ট ৱাইজ কিছুমান বস্তু ইয়াত লিখি দিছোঁ, কিছুমান পইণ্ট কিন্তু কমন হ'ব, বেলেগ ডিজাষ্টাৰ ক্ষেত্ৰও এই পইণ্টকেইটা ছেম হ'ব। তো লাষ্টৰ পিনে যায় মই ইমান বেছি এক্সপ্লেনেশ্যনত আমি নাযাম, প্ৰথমৰ পিনে অলপ বেছিকৈ এক্সপ্লেনেশ্যন কৰি দিওঁ। যেনেকৈ ইয়াত দিয়া আছে, প্ৰথমটো মই লিখি দিছোঁ, কণ্টেক্ট দ্য লোকেল জিঅ'লজিষ্ট অৰ টাউন প্লেনিং ডিপাৰ্টমেণ্ট অৰ মেট্ৰলজি ডিপাৰ্টমেণ্ট টু ফাইণ্ড আউট ইফ ইউৰ হোম ইজ লোকেটেড ইন এ ফ্লেছ ফ্লাড প্ৰ'ন এৰিয়া অৰ লেণ্ডশ্লাইড প্ৰ'ন এৰিয়া। তো তোমাৰ ঘৰ আছে, তোমাৰ ঘৰৰ অৱস্থানটো ক'ত সেইটো জানিবলৈ হ'লে তুমি কি কৰিব পাৰা, জিঅ'লজিষ্ট, লোকেল জিঅ'লজিষ্ট যি আছে বা জিঅ'লজি ডিপাৰ্টমেণ্ট যি আছে বা টাউন প্লেনিং এৰিয়া যি আছে সেইখিনিৰ পৰা তোমালোকে ইনফৰ্মেশ্যন ল'ব পাৰা যে তোমাৰ ভালনাৰেবিলিটিটো কিমান, মানে তোমাৰ ৰিস্ক, তোমাৰ সম্ভাৱনাটো কিমান এই তোমাৰ এই অঞ্চলটো পানীৰ তলত বুৰ যোৱাৰ। এই বস্তুবোৰ জানি লোৱাৰ ক্ষেত্ৰত আমি কিছুমান ক্ষেত্ৰত এক্সপিৰিয়েঞ্চে কাম কৰে। আমাৰ প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চৰ পৰা আমি গম পাওঁ যে কিমানখিনি পানী উঠে, কিমানখিনি কোন জেগাটোত বেছি পানী উঠে, কোন জেগাটোত কম উঠে। তো কিন্তু কিছুমান ক্ষেত্ৰত আমি অথৰিটিৰ পৰা জানি লোৱাটো বেছি ভাল। দিছ ইজ দ্য ফাৰ্ষ্ট thing you have to do. Then learn about your community emergency plan, warning signals, evacuation routes and location of emergency shelter. So these are very much important. What are the emergency plan? If suddenly flood occur, যদি পটককৈ ফ্লাড আহি যায় তেতিয়া তুমি কি কৰিবা? ৱাৰ্ণিং ছিগনেলটো কেনেকুৱা হ'ব, ৱাৰ্ণিংটো কেনেকুৱা হ'ব? অকল ফ্লাড নহয়, বিভিন্ন ধৰণৰ এনেকুৱা ইয়াতে আমাৰ লোকেল এডমিনিষ্ট্ৰেশ্যনে কি এনাউন্সমেণ্ট কৰি ফুৰিব না কিবা এটা এনেকুৱা হাইৰেন বজাই দিব যিটো আমি গম পাম যে ফ্লাড আহি আছে। যেনেকুৱা চুনামিৰ ক্ষেত্ৰত হয়, চুনামিৰ ক্ষেত্ৰত যিবোৰ গাঁও আছে সাগৰৰ ওচৰত, তাতে কি কৰা হয়, এনেকুৱা এটা চাইৰেন বজাই দিয়া হয়। চাইৰেনটোত মানুহ গম পাই যায় যে না কিবা এটা তেনেকুৱা হ'ব গৈ আছে। সেইটো ইভাকুৱেশ্যন ৰুট, তুমি কোনফালেদি ওলাই যাবা, কোনফালেদি যাবা, দেখা গ'ল তুমি যেইফালেদি গৈ আছা এইফালেদি পানী আহি আছে, ছ' ইউ উইল বি ইন গ্ৰেট ডেঞ্জাৰ। ছ' সেইখিনি বস্তু তুমি জানিব লাগিব। লোকেশ্যন অফ ইমাৰ্জেঞ্চি শেল্টাৰ, তুমি ক'ত যাবা, তুমি এনেকুৱা এটা ঠাইত গ'লা য'ত নেকি পানী উঠি তোমাৰ অৱস্থা বেয়া কৰি দিলে। তো নিশ্চয় আমি দেখা পাওঁ যে আমাৰ এইফালে কি হয়, হাইৱে বা ৰেল লাইন যিবোৰ আছে, ৰেলৱে লাইন য'ত আছে তাতে কি হয়, মানুহ শেল্টাৰ লয়। তো সেইখিনি বস্তু জানিব লাগিব। আকৌ ৰেলৱে লাইনৰ ক্ষেত্ৰত যদি ৰেল চলি আছে সেইটোও ৰিক্সি হৈ যায়। মানুহ এনেকুৱা ঘটনা ঘটিছেও এৰ আগত। তো সেইখিনি বস্তু অলপ আগতীয়াকৈ জানি ৰাখিব লাগিব। প্লেন এণ্ড প্ৰেক্টিছ এ ফ্লাড ইভেকুৱেশ্যন ৰুট উইথ ইয়'ৰ ফেমিলি। তো জেনেৰেলি ফেমিলিৰ লগত বহি যে বানপানী হ'লে আমি কি কৰিম, কোনখিনি বস্তু ল'ম, কোনখিনি বস্তু ৰাখিম, ক'ত যাম, কি সেইখিনি ফেমিলিৰ লগত বহি সেইটো ডিছকাশ্যন কৰাটো ভাল। পোষ্ট ইমাৰ্জেঞ্চি ফোন নম্বৰছ এট এভৰি ফোন, প্ৰতিটো ফোনত তোমাৰ ঘৰত যিখিনি ফোন আছে, আজিকালি মোবাইলটো চবৰ তাতে থাকে, তো কাৰোবাৰ তাতে নাথাকিলেও সেইটো ক'ৰবাত লিখি থ'ব লাগে যে ইমাৰ্জেঞ্চি ফোন নম্বৰ, যে এডমিনিষ্ট্ৰেশ্যনৰ ফোন নম্বৰ, পুলিচৰ ফোন নম্বৰ বা ফায়াৰ ব্ৰিগেডৰ ফোন নম্বৰ অৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফোন নম্বৰ, যিখিনিৰ পৰা তোমালোকে হেল্প পাব পাৰা এই ফোন নম্বৰখিনি তোমালোকে থ'ব লাগে। ইভেন মানে যিখিনিৰ পৰা তোমালোকে হেল্প পোৱা সেই ফোন নম্বৰখিনি তোমালোকে ইয়াত ৰাখিব লাগিব।
ইনফৰ্ম লোকেল অথৰিটিজ এবাউট এনি স্পেচিয়েল নিড কোনো যদি স্পেচিয়েল নিড আছে যে ধৰি লোৱা তোমাৰ ঘৰত এজন বৃদ্ধ মানুহ আছে যি বেড ৰিডেন কিবা প্ৰব্লেমৰ কাৰণে তেওঁ বিচনা শয্যাশায়ী তো তেওঁক কেনে হেল্প কৰিবলৈ হ'লে কি কৰ তুমি অকলে নোৱাৰিবা তেতিয়া তোমাক কি কৰিব লাগিব লোকেল অথৰিটিৰ পৰা হেল্প ল'ব লাগিব and identify potential home hazards and know how to secure and protect them before the flood strike তোমাৰ ঘৰৰ কিছুমান যেনেকুৱা ধৰি লোৱা সে ফৰ এক্সাম্পল ইলেক্ট্ৰিচিটি লাইন আছে গেছ লাইন আছে এইবোৰ বস্তু তোমালোকে কি কৰিব লাগিব যেতিয়া ফ্লাড পানী উঠা আৰম্ভ হ'ল তেতিয়া তুমি সেইখিনি বস্তু বন্ধ কৰিব লাগিব বন্ধ নকৰাকৈ তুমি যদি ছাইড হৈ গ'লা এনেকুৱা হ'ব পাৰে যে সেইটো পানীত টাচ হোৱাৰ কাৰণে মানুহ মৰিব পাৰে এনেকুৱাও ঘটনা ঘটিছে তো সেইখিনি বস্তু ঘৰৰ কি বস্তু ডেঞ্জাৰাছ হ'ব পাৰে সেইখিনি বস্তু তোমালোকে অলপ জানি ল'ব লাগিব বেসিক্যালি সবৰ ক্ষেত্ৰত এইটো নহয় কিন্তু কিছুমান মানুহৰ ক্ষেত্ৰত এইটো কৰিব পাৰে বাই এ ফায়াৰ এক্সটিংগুইশ্বাৰ এণ্ড মেক শিয়'ৰ ইউৰ ফেমিলি ন' হোৱাৰ ইট ইজ এণ্ড হাউ টু ইউজ ইট বহুত ক্ষেত্ৰত দেখা গৈছে অকল ফেমিলিৰ ক্ষেত্ৰতো বাদে দিয়া ইন কেছ অফ ইন চাম অফিচেছ অলছ' পিপল ইনষ্টল ফায়াৰ এক্সটিংগুইশ্বাৰ বাট ইন টাইমছ অফ নিড দে ডোণ্ট ন' হাউ টু ইউজ ইট কেনেকৈ এইটো ব্যৱহাৰ কৰিব লাগে সেইটো নাজানে ফায়াৰ এক্সটিংগুইশ্বাৰ তোমালোকে দেখিছা ৰঙা ৰঙা বটল কিছুমান থাকে তো সেইটো আমি কিনিব পাওঁ কিন্তু কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো নাজানে তাৰ কাৰণে মানুহ সাফাৰ কৰে তো সেইটো বস্তু কেনেকৈ ব্যৱহাৰ কৰে প্ৰথম কথা এইটো শিকি ল'ব লাগিব আৰু 2 নম্বৰ ফেমিলি সবে এইটো ইউজ কৰে জানিব লাগিব তো এইখিনি আৰু আছে ফৰ ড্ৰেইনছ টয়লেটছ এণ্ড আদাৰ সুৱেজ কানেকশ্যন ইনষ্টল বেকফ্ল' তাৰমানে কি হয় কেতিয়াবা ইন কেছ অফ বেকফ্ল' যাতে নহয় তাৰমানে ড্ৰেনেজ ছিষ্টেমত দেখা গ'ল কি ৱাটাৰটো বাহিৰৰ পৰা তোমাৰ ইয়াতে ৱাটাৰ বেছি নাই কিন্তু বাহিৰৰ ছাইডৰ পৰা আহিছে তো বেকফ্ল' নহাৰ কাৰণে এইটো বেছিকেলি ডেভেলপ চিটিবোৰত হয় তেনেকুৱা টাইপৰ টেকনিক আমি ব্যৱহাৰ কৰিব পাৰোঁ ইমাৰ্জেঞ্চি ছাপ্লাইজ you should stock your home with supplies that may be needed during the emergency period এই সময়টোত তোমাক ইমাৰ্জেঞ্চি কিছুমান ছাপ্লাইৰ প্ৰয়োজন আছে সেই ছাপ্লাইবোৰ কি এক নম্বৰ হ'ব সেভাৰেল ক্লিন কণ্টেইনাৰ্ছ ফৰ ৱাটাৰ তুমি কি কৰিব লাগিব পানী যেতিয়া ফ্লাড আহি যায় তেতিয়া চাৰিওপিনে পানী হ'লেও খোৱা পানী নাথাকে তো বেছিকেলি খোৱা পানী ৰখাৰ কাৰণে তুমি কণ্টেইনাৰ তোমাৰ ঘৰত থাকিব লাগিব যে তুমি যিখিনি খোৱা পানী ৰাখিছা সেইটো যাতে ভালকৈ ৰাখিব পাৰা কাৰণ সেইখিনি দি তুমি চলিব লাগিব পানী নানামালৈকে পানী যেতিয়ালৈকে উঠি আছে তেতিয়ালৈকে তুমি খোৱা পানী বুলি ক'লে সেই যে তুমি যিখিনি পানী ষ্ট'ৰ কৰিছা দেট ৱাটাৰ ইজ ফৰ ইয়ৰ survival so that you have to store in a good condition a 3 to 5 day supply of non-perishable foods তোমালোকৰ সবৰ এক্সপিৰিয়েঞ্চ আছে ফ্লাড হ'লে জেনেৰেলি এইখিনি সময় ইমান দিন বেছিকেলি থাকে ক'ৰবাত বেছিও থাকে কিন্তু কমচে কম 3 পৰা 5 দিনৰ কাৰণে নন পেৰিছেবল যিটো নষ্ট নোহোৱা যিটো খানা শুকান ফুড যিটো আছে সেইটো তুমি ৰাখিব লাগে যাতে তুমি চলিব পাৰা ফাৰ্ষ্ট এড কিট থাকিব লাগিব যে তোমাৰ কিবা এটা হ'লে সেই সময়টোত তুমি পটককৈ ডক্টৰ বা পটককৈ তুমি ফাৰ্মাচী যাব নোৱাৰিবা কাৰণ কি চাৰিওপিনে পানী আছে তো তোমাৰ কিবা ভৰি কাটি গ'ল বা কিবা হ'ল সেই সময়ত সেইটো বস্তু ব্যৱহাৰ হ'ব ফাৰ্ষ্ট এড কিটত কি থাকে তোমালোকে জানা কটন ইউ মে বি ইউজিং ডেটল অৰ লাইক দ'জ থিংছ আৰু কিছুমান মেডিচিন থাকে কিছুমান কমন মেডিচিন থাকে যিখিনি বস্তু আমি উইদাউট প্ৰেছক্ৰিপশ্যনো আমি কেতিয়াবা লওঁ যিখিনি এইবাৰ তোমাৰ ইমাৰ্জেঞ্চি চাৰ্কামষ্টেঞ্চেছ সেই মেডিচিনখিনি তোমাক লাগিব পাৰে তো সেইখিনি তুমি ষ্ট'ৰ কৰি ৰখা ভাল এই বেটাৰী পাৱাৰ্ড ৰেডিঅ' আজিকালি ৰেডিঅ' নাই কিন্তু তথাপি তোমাৰ তাতে মোবাইলতো আজিকালি ৰেডিঅ' আছে তো মোবাইল আকৌ চাৰ্জৰ প্ৰব্লেম হৈ যাব সেইটো এটা দিগদাৰ তো বেটাৰ এটা ৰেডিঅ' থাকা কাৰণ কি তুমি তেনেহ'লে নিউজখিনি পাই থাকিবা কাৰণ কি কমিউনিকেশ্যন সেই সময়টোত নোহোৱা হৈ যায় ফ্লেছ লাইট এটা লাইট লাগে তোমাক এক্সট্ৰা বেটাৰিজ কিছুমান লাগিব কাৰণ কি আন্ধাৰত তুমি জানা যে এই ফ্লাডৰ টাইমত সাপ বা তেনেকুৱা টাইপৰ কিছুমান প্ৰাণীও আমাৰ ঘৰত আহি যায় সেইখিনি বস্তু বচাৰ কাৰণে ৱাটাৰ পিউৰিফাইং ছাপ্লাইজ তেতিয়া সেই সময়ত ৱাটাৰ পিউৰিফাইং তুমি কেনেকৈ কৰিব পাৰিবা জেনেৰেলি
ক্লোৰিন টেবলেট থাকে কিছুমান ক্লোৰিন টেবলেটটো কি থাকে যে পানী যেহেতু আমি সেই সময়টোত খুব ক্লিন পানী পোৱাটো অলপ টান হৈ যায় তো যি পানীটো আমি পাওঁ সেই পানীটোক যাতে আমি চাফা কৰি লওঁ খাব পৰা কৰিব তাৰ কাৰণে ক্লোৰিন টেবলেট বা তেনেকুৱা আয়োডিন টেবলেট থাকে যিটো আমি তাতে ব্যৱহাৰ কৰি এইটোক চাফা কৰিব পাৰোঁ আৰু সেইটো আমি খাব পাৰোঁ সেইখিনি বস্তু মতে ৰাখিব লাগিব বেবি ফুড এইটো বহুত ইম্পৰ্টেণ্ট ঘৰত যদি সৰু বাচ্চা থাকে বেবি ফুড প্ৰিপেয়াৰ ফ্ৰম ডাইপাৰ্ছ এণ্ড আদাৰ বেবি ছাপ্লাইজ পাৰ্চনেল হাইজিন ছাপ্লাই থাকিব লাগিব তোমাৰ নিজৰ যেনেকৈ সাবোন টুথপেষ্ট চেনিটাৰী নেপকিনছ তো এইবোৰ বস্তু কমন তো সেইখিনি ৰাখাটো সেই কেইদিনৰ কাৰণে ষ্টক মানে সেই 3-5 বা 7 দিন যি হওক ষ্টক কৰাটো তোমাৰ কাৰণে জৰুৰী নেক্সট প্ৰব্লেমটোত আমি আহি যাম নেক্সট প্ৰব্লেমটো হ'ল আৰ্থকুৱেক এইটো দিছ ইজ ওৱান অফ দ্য biggest disaster which Assam has faced several times আমি কিছুদিন আগতে এটা বহুত ডাঙৰ ডিজাস্টাৰ দেখিছোঁ তো এনেকুৱা বেসিক্যালি এই ডিজাস্টাৰটো আনপ্ৰেডিক্টেবল গোটেইকেইটা হয় নো ডাউট ফ্লাডো আনপ্ৰেডিক্টেবল হয় কিন্তু ফ্লাড আমি এটা মানে উই ক্যান এজিউম দ্যাট জুলাই আমাৰ যেনেকৈ জুলাই মাহ আহি আছে মানে ফ্লাডৰ এটা ৰিস্ক বাঢ়ি গৈ আছে কিন্তু এইটো আমি ক'ব নোৱাৰোঁ কোন সময়টোত হ'ব এ ছাডেন মুভমেণ্ট অফ আৰ্থ ক্ৰাষ্ট caused by release of stress accumulated stress is released in the form of wave called seismic waves আমাৰ পৃথিৱীৰ যিটো ওপৰৰ ভাগ ক্ৰাষ্ট বুলি যিটো কয় ইয়াৰ যদি মুভমেণ্ট হয় জেনেৰেলি বিভিন্ন প্লেটত ভাগোৱা আছে পৃথিৱীখন তো সেই প্লেটবোৰ যেতিয়া মুভমেণ্ট হয় এটা প্লেটৰ লগত আৰু এটা প্লেটৰ যেতিয়া মুভমেণ্ট হয় যেতিয়া কনষ্ট্ৰাকশ্যন হয় বা ভিতৰত সোমাই যায় তেতিয়া কি হয় পটককৈ ষ্ট্ৰেছ এটা ক্ৰিয়েট হয় আৰু সেই ষ্ট্ৰেছটো কি কৰে ৱেভ ক্ৰিয়েট কৰে যেনেকৈ এটা ডাঙৰ এক্সপ্ল'শ্যন হ'লে যেনেকৈ এটা ৱেভ লাহেকৈ ৱেভ বুলি ক'লে যেতিয়া তুমি পুখুৰীৰ পানীত যেতিয়া ৱেন ইউ থ্ৰ' হোৱাট টু চে ষ্ট'ন ইয়াৰ পৰা পানীৰ এনেকৈ ঢেউ এনেকৈ আহি থাকে সেই ঢেউটো যে আহে সেইটোৱে ৱেভ তো যি হওক ইয়াতে যেতিয়া পৃথিৱীৰ ভিতৰত যেতিয়া এনেকুৱা এই আমাৰ প্লেটবোৰ যে আছে মানে যিবোৰ আমাৰ ক্ৰাষ্টৰ যি প্লেটবোৰ আছে সেইবোৰ যেতিয়া মুভমেণ্ট হয় সেই সময়ত যেতিয়া এনেকুৱা এটা কিবা চাৰ্ণিং হয় কিবা এটা ভাঙি মানে পটককৈ সোমাই গ'ল সেই বস্তুটোৰ পৰা এটা ষ্ট্ৰেছ ক্ৰিয়েট হয় এই ষ্ট্ৰেছটো কি কৰে লাহে 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 এটা ৱেভ ক্ৰিয়েট কৰে এই ৱেভটো কি হয় আৰ্থকুৱেকক ক্ৰিয়েট কৰে আৰু এই আৰ্থকুৱেকটোৱে ওপৰত থকা যিখিনি ঘৰ বা বিল্ডিং আছে বা লগতে যিখিনি কনষ্ট্ৰাকশ্যন আছে সেইখিনিৰ ওপৰত এটা ডাঙৰ এফেক্ট ক্ৰিয়েট কৰে মই জাষ্ট এটা ফটো দিছোঁ সেইটো জাষ্ট শ্ব' কৰিছে কিন্তু এইটো ফটোৰ প্ৰয়োজন নপৰে কাৰণ কি তোমালোকে ইয়াৰ এক্সপিৰিয়েঞ্চ কৰিছা ডাঙৰ এক্সপিৰিয়েঞ্চ তোমালোকে পোৱা নাই নোপোৱাটোহে ভাল কিন্তু দেখিছা টিভিত দেখিছা যি হওক এই ডায়াগ্ৰামটো এই পিকচাৰটো আমাক খুব ভালকৈ বুজাই দিব যে আৰ্থকুৱেক কেনেকুৱা প্ৰকাৰে আহিব পাৰে বেচিকেলি তিন ধৰণৰ ৱেভ আহিব পাৰে একটা পি ৱেভ এটা এছ ৱেভ আৰু এটা সাৰফেস ৱেভ আচ্ছা কি বস্তু আমি বুজাই আছোঁ বুজাৰ কাৰণে তোমালোকে চোৱা এটা ইণ্টাৰেষ্টিং পিকচাৰ আছে ওপৰত একটা মাটি একটুকুৰা মাটি আছে এটা ফেন্স আছে মানে বেৰা আছে দেয়াৰ ইজ এ পিচ অফ ল্যান্ড ডায়াগ্ৰাম এ এণ্ড এ ফেন্স অ'কে চ' এইবাৰ এই যে ৱেভটো যে মই ক'লোঁ ৱেভটো কেনেকৈ আহিব পাৰে প্ৰথম আহিব পাৰে পি ৱেভ আহিলে কি হ'ব তুমি তাতে দেখিছা যে এই যে ৰেড যিটো মানে বি ডায়াগ্ৰামত ডায়াগ্ৰাম বিত কি হৈছে ফেন্সটো মাজে মাজে ভাঙি গৈছে কিয় মানে মাটিটো কি হৈছে একবাৰ কনট্ৰাকশ্যন হৈছে একবাৰ এক্সপানশ্যন হৈছে মানে ৱেভটো তেনেকৈ আহিছে ঠিক আছে আচ্ছা তাৰপিছত এছ ৱেভ ডায়াগ্ৰাম চি ডায়াগ্ৰাম চিত যদি তুমি যোৱা চিত তুমি পাবা এছ ৱেভত কি দেখিছা যে ৱেভটো এনেকৈ ঘূৰি ঘূৰি আহিছে
তাৰমানে তাতে ফেন্স যিটো আছে ফেন্সটো তুমি চোৱা কি শ্বেপ লৈছে এইটো গম পাওঁ এটা এছৰ শ্বেপ লৈছে নহয় জানো তুমি তীৰ চিনটোৰ ওপৰত গুৰুত্ব দিবা একফালে এটা অলপ সেইফালে গুচি গৈছে তাৰপিছত আকৌ তোমাৰ পিনে আহি গৈছে আকৌ গুচি গৈছে দিছ টাইপ অফ থিং হ্যাপেন আৰু এটা আছে সাৰফেস ৱেভত কি হৈছে ৰাউণ্ড ক্লিয়াৰ হৈছে তাৰমানে পাহাৰৰ নিচিনা ফেন্সটো তুমি চোৱা আপ ডাউন হৈ গৈছে তো এই তিন ধৰণৰ বেসিক্যালি ৱেভ আমি দেখা পাওঁ কেস অফ আৰ্থকুৱেক তো আমি for disaster management from disaster management point of view what are the things we have to look into it what to do before an earthquake হোৱাৰ আগত আমি কি কৰিব লাগে তো এইখিনি বস্তু তো আমি মেক শিওৰ ইউ হ্যাভ এ ফায়াৰ এক্সটিংগুইশ্বাৰ ফাৰ্ষ্ট এড কিট এইটো অলপ বোল্ড হৈ গৈছে লাইনটো প্ৰথমটো এইটো বোল্ড হ'ব নালাগিছিল একো নাই ফাৰ্ষ্ট এড কিট এণ্ড বেটাৰী এইখিনি বস্তু আমি ফ্লাডৰ ক্ষেত্ৰতে পাইছোঁ 2 নম্বৰ আমি উই হ্যাভ টু লাৰ্ণ about first aid কি আমি জানিব লাগে ফাৰ্ষ্ট এড কেনেকৈ কৰা হয় সেইখিনি বস্তু আমি জানিব লাগিব লাৰ্ণ হাউ টু টাৰ্ণ অফ দ্য গেছ ৱাটাৰ এণ্ড ইলেক্ট্ৰিচিটি বহুত ইম্পৰ্টেণ্ট বহুতে যদি কোৱা হয় যে ইফ ইউ go টাৰ্ণ অফ ইয়'ৰ গেছ এইটো অলমষ্ট জানে আই এজিউম চবে জানে ৱাটাৰো জানে কিন্তু ইলেক্ট্ৰিচিটি যে তাৰমানে ঘৰৰ মেইন চুইচটো কেনেকৈ বন্ধ কৰে বহুতে নাজানে সেইটো একচুৱেলি চবে জানাটো ভাল ইমাৰ্জেঞ্চি যিটো দৰকাৰ পৰে এইটো ঘৰৰ ডাঙৰ মানুহবোৰ শিকাই দিব লাগে কেনেকৈ ইলেক্ট্ৰিচিটি মেইন চুইচটো অফ কৰি দিয়া হয় মেক আপ এ প্লেন অফ হোৱেৰ টু মিট ইয়'ৰ ফেমিলি আফটাৰ এন আৰ্থকুৱেকৰ পিছত পটককৈ মানুহবোৰ ক'ত কাৰণ কি যেতিয়া খুব ডাঙৰ আৰ্থকুৱেক হ'লে কোনফালেদি কোনে ওলাল গম নাপায় তো কোন জেগাটোত চবে আহিব সেইখিনি বস্তু জানিব লাগিব ডোণ্ট লিভ হেভি অবজেক্টছ অন সেলফ যিবোৰ থাকে সেলফ মানে তোমাৰ ঘৰৰ সেলফ যে থাকে তাৰ ওপৰত জেনাৰেলি খুব হেভি বস্তু নাৰাখিবা কিয় বিকজ তুমি শুই আছা আৰু আৰ্থকুৱেক আহি গ'ল এই সেলফৰ পৰা ডাঙৰ হেভি বস্তুটো যেতিয়া পৰি গ'ল আৰ্থকুৱেকত একো নহ'ল কিন্তু এই বস্তুটো তোমাৰ গাত পৰাৰ কাৰণে মে বি you are seriously injured so that is a problem anchor heavy furniture cupboards তাৰমানে যিবোৰ তোমাৰ ৱাল আছে ৱালৰ লগত বেসিক্যালি এইটো ডেভেলপ কাণ্ট্ৰিবোৰত এইবোৰ বহুত কৰা হয় যে আমাৰ যিবোৰ হেভি ফাৰ্নিচাৰ আছে এই ফাৰ্নিচাৰবোৰক আমাৰ কি কৰা হয় এইটো আলমিৰা হ'ব পাৰে বা বেলেগ কিবা হ'ব পাৰে সেইটো কি কৰা হয় ৱালৰ লগত এংকাৰ কৰি দিয়া হয় মানে ৱালৰ লগত ক্লিপ কৰি দিয়া হয় যাতে আৰ্থকুৱেক আহিলে সেই বস্তুটো পৰি নাযায় learn the earthquake plan at your school or workplace তো বেসিক্যালি আমি স্কুল কলেজৰ কথা কৈ আছোঁ তো স্কুল কলেজত কি হ'ব তোমালোকৰ যিটো কি কৰা হয় এনেকুৱা ড্ৰিল কৰা হয় আমাৰ কলেজতো এনেকুৱা ড্ৰিল কৰা হৈছে আৰ্থকুৱেকৰ টাইমত কি কৰা হ'ব কি কৰা নহ'ব সেই ড্ৰিলবোৰ চিৰিয়াছলি মন দি সেইবোৰত পাৰ্টিচিপেট কৰা সেইবোৰ শিকি লোৱা কাৰণ এইবোৰ লাইফ ছেভিং হয় তাৰপিছত নেক্সট আমি ডিজাস্টাৰ মেনেজমেণ্টৰ যিটো পাৰ্ট আমি চাম সেইটো হ'ল হোৱাট টু ডু ডিউৰিং এন আৰ্থকুৱেক এটা প্ৰথমটো আমি পালোঁ আৰ্থকুৱেকৰ আগত কি কৰিব লাগিব আৰু আৰ্থকুৱেকৰ সময়ত আমি কি কৰিব পাৰোঁ তো সেইটো আমি এতিয়া চাম most important ইয়াত যেটো আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু হ'ল the most important thing ইয়াত অলপ প্ৰিণ্টিং লিখাতে অলপ আছে মই ঠিক কৰি ল'ম most important thing is keep calm শান্ত থাকা stay inside if you are indoors and stay outside if you are outside যদি তুমি ঘৰৰ ভিতৰত আছা ভিতৰত থাকা যদি ঘৰৰ বাহিৰত আছা বাহিৰত থাকা পটককে আটকৈ আহিল মানে দৌৰা আৰম্ভ হৈ গ'ল বেছিভাগ ক্ষেত্ৰত দেখা গৈছে যে সৰু আৰ্থকুৱেকত বহুত বেছি ইনজুৰি এই কাৰণে হয় যে আৰ্থকুৱেকৰ পৰা কোনো ঘৰ চৰ ভাঙি পৰা নাই বা কোনো বস্তু পৰা নাই কিন্তু মানুহ দৌৰি ওলাব যাওঁতে এক্সিডেণ্টটো হৈছে তো সেইখিনি বস্তু অলপ কেয়াৰফুল if you are indoors stand against a wall near the center of the building stand in doorway তো বেসিক্যালি তুমি যদি ঘৰৰ ভিতৰত থাকা তো একটা ওয়ালৰ সাইড লৈ তুমি থিয় হোৱা যাতে ওপৰৰ পৰা কিবা পৰিলে তোমাৰ মূৰত নপৰে
আৰু বেচিক্যালি ডোৰৰ যিটো ফ্ৰেম আছে সেইটোৰ তলত থাকিলে বেছি ভাল কাৰণ সেইটোত আমাৰ লিণ্টাৰ থাকে তো তাতে কি হয় জেনেৰেলি লিণ্টাৰ বা যদি কাঠৰ ঘৰৰ হয় তেতিয়া সেই বস্তুটো ফল কৰাৰ চান্সটো কম আদাৰৱাইজ তোমাৰ ৰিস্ক এটা থাকে If you are outdoor, stay in the open away from power line or anything that might fall. তো বেসিক্যালি যদি বাহিৰত আছে তেনেহ'লে চাবা যে ইলেক্ট্ৰিক পোষ্টবোৰো পৰি যাব পাৰে তাতে পাৱাৰ লাইনটো তাতে লাইন আছেই লাইন থকা অৱস্থাত পৰি গ'ল সেইটোতো এটা ডাঙৰ প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে তো সেইবোৰৰ পৰা দূৰত থাকা আৰ্থকুৱেক হ'ল লগালগ তুমি দেখা গ'ল আন্ধাৰ হৈ গ'ল ৰাতি হৈছে আন্ধাৰ হৈ গ'ল তুমি ডোণ্ট ইউজ মেচেছ কেণ্ডেল অৰ এনি ফ্লেম প্ৰথম কথা হ'ল তুমি আগত অলপ চাৰিওপিনটো অবজাৰ্ভ কৰি লোৱা কি হৈছে এনেকুৱা হ'ব পাৰে যে গেছৰ চিলিণ্ডাৰটোৰ পৰা গেছ লিক হৈ আছে ডিউ টু আৰ্থকুৱেক তুমি মেচ জ্বলালা বা কেণ্ডেল জ্বলাব ট্ৰাই কৰিলা লগালগ আৰু এটা ডাঙৰ প্ৰব্লেমত তুমি ফচি যাব পাৰা ইফ ইউ আৰ ইন এ ভেহিকল যদি তুমি ভেহিকলত আছা ভেহিকলটো ষ্টপ কৰা ষ্টে ইনচাইড ভেহিকলটোৰ ভিতৰত থাকা যদি কাৰ বা তেনেকুৱা হয় বাইক হ'লে তুমি কৰি থাকা আৰ্থকুৱেকটো ষ্টপ হোৱালৈকে তুমি তাতে থাকা আৰু এটা কথা যে বেচিকেলি চিটি এৰিয়াৰ কাৰণে এইটো ইম্পৰ্টেণ্ট ডোণ্ট ইউজ এলিভেটাৰ্ছ লিফ্ট পটককৈ যিহেতু তুমি 5 ষ্টৰিড বিল্ডিঙত আছা বা 4 ষ্টৰিড বিল্ডিঙত আছা শ্বপিং মলত আছা এণ্ড নাও আৰ্থকুৱেক কাম তুমি পটককৈ সোনকালে ওলোৱাৰ কাৰণে লিফ্ট ইউজ কৰিলা তেতিয়া কিন্তু তোমাৰ কাৰণে বহুত ডাঙৰ ৰিস্ক এটা হৈ যাব পাৰে তো লিফ্ট ইউজ এই সময়টোত কৰিব নালাগে আৰ্থকুৱেকৰ পিছত কি কৰিব লাগে চেক ইউৰ চেল্ফ এণ্ড আদাৰ্ছ ফৰ ইঞ্জুৰিজ প্ৰভাইড ফাৰ্ষ্ট এইড ফৰ এনি ওৱান হু নিড ইট তো এইখিনি বস্তু মই অসমীয়াত ট্ৰেন্সলেট কৰাৰ দৰকাৰ নাই নিজক চোৱা আৰু লগতে বেলেগক চোৱা চেক ইউৰ গেছ কানেকশ্যন এইখিনি বস্তু ছেইম ফ্লাডৰ লগত মিলি গৈ আছে টাৰ্ণ অন ৰেডিঅ' ডোণ্ট ইউজ দ্য ফোন আনলেছ ইটছ ইমাৰ্জেঞ্চি ফোন আৰ্থকুৱেকৰ পৰা লগালগ ফোন ব্যৱহাৰ নকৰিবা কৈছে আৰু প্ৰথম কথা ফোন কানেকশ্যন কেতিয়াবা কানেকশ্যনৰ আমি নাপাওঁ ৰেডিঅ' অন কৰি লোৱা বা যিটো তোমাৰ কমিউনিকেশ্যন ডিভাইচ আছে তাতে তুমি ইনফৰ্মেশ্যনখিনি পাই যাবা ষ্টে আউট অফ ডেমেজ বিল্ডিং যদি বিল্ডিংটো খুব বেছি জৰুলা হৈ গৈছে ইউ গ' আউট অফ ইট আফটাৰ দ্য আৰ্থকুৱেক ষ্টপ অ'কে বিকজ সেইটো ফল কৰিব পাৰে বি কেয়াৰফুল এৰাউণ্ড ব্ৰকেন গ্লাছ এণ্ড ড্ৰেভিচেছ তো কি হ'ব পাৰে চাৰিওপিনে গ্লাছ পৰি থাকিব পাৰে সেইখিনিৰ পৰা তুমি অলপ দূৰত থাকিবা যদি চি এৰিয়াত হয় যিটো আমাৰ ক্ষেত্ৰত এইটো ইয়াত এপ্লিকেবল নহয় কিন্তু তোমালোকে লিখিব লাগিব বিকজ তুমি এজ এ হোল লিখি আছা যে যদি চি বিচ এৰিয়া হয় তাৰমানে যিবোৰ গাঁও চি বিচত আছে তাত অলপ বেছি কেয়াৰফুল থাকিব লাগে আৰ্থকুৱেকৰ পিছত বিকজ আৰ্থকুৱেকৰ পিছত চুনামি অহাৰ এটা চান্স থাকে ষ্টে এৱে ফ্ৰম ডেমেজ এৰিয়া এইখিনি মই কৈছোঁ আৰু এটা কথা যে এক্সপেক্ট আফটাৰ শ্বকছ জেনেৰেলি এটা ডাঙৰ আৰ্থকুৱেক হ'লে সেই আৰ্থকুৱেকৰ পিছত সৰু সৰু কিছুমান আৰ্থকুৱেক হয় যিটো আফটাৰ শ্বক বুলি কোৱা হয় তো সেনেকুৱা এটা হ'ব পাৰে পেনিক হ'ব নালাগে বি কেয়াৰফুল নেক্সট যিটো ডিজাষ্টাৰ আমি আলোচনা কৰিম সেইটো চাইক্লন বা ঘূৰ্ণী বতাহ চাইক্লন আমি কেইদিন আগতে দেখা পালোঁ আমফাং যিটো গ'ল তাৰ আগতেও বহুত আহিছিল ফণী তো এক্সপিৰিয়েঞ্চ আমাৰ আছে বস্তুবোৰৰ আৰু ইয়াৰ ক্ষেত্ৰতো ডিজাষ্টাৰ প্ৰিপেয়াৰ্ডনেছটো অলমষ্ট ছেইম তো সেইখিনি বস্তুত মই ইমান ডিছকাশ্যনত নাযাম বেচিকেলি আমি ইয়াৰ ডিছকাশ্যনত আমি ইয়াৰ টাইপছবোৰ লৈ অলপ আলোচনা কৰিম Cyclone refer to any spinning storm that rotates around a low pressure center. Generally low pressure center etu thake. The low pressure center is also referred to as the eye. Generally cyclone তুমি যদি মই যেটো পিকচার দিছো তাতে তুমি যদি দেখা একটা পার্টিকুলার পয়েন্টৰ মানে এই শ্রীলঙ্কা আৰু অসমৰ মাজৰ যেটো এৰিয়া আছে একদম যদি 50% কৰি দিয়া তাতে চাবা একটা পার্টিকুলার পয়েন্টৰ চাৰিওপিনে বস্তুটো ঘূৰি আছে এটুক আই বুলি কোৱা হয় আই অফ দ্য ষ্টৰ্ম তো ইয়াৰ চাৰিওপিনে কি হয় এটো ঘূৰি থাকে এটো লো প্ৰেছাৰ এৰিয়া আৰু এটো লাহে লাহে এটো মুভ কৰে জি হোক দিস ইজ দ্য ডেফিনিশ্যন মই আগতে কৈছোঁ যে অসমীয়া মিডিয়ামৰ কাৰণে অলপ অসুবিধা হ'ব পাৰে তোমালোকে জাষ্ট এই স্ক্ৰিপ্টটোক ট্ৰান্সলেট কৰি ল'লে হৈ গ'ল মানে ইয়াতে লিখাৰ কাৰণে অসমীয়াটো লিখাৰ কাৰণে ইয়াতে অলপ অসুবিধা পাইছোঁ মুঠতে সেই ছফ্টৱেৰটো নাই তো বেটাৰ তোমালোকে যিখিনি বস্তু ডিছকাছ কৰা গৈ আছে
তোমালোকৰ তাতে বুক ৰেফাৰ কৰাই আছে কিতাপ ৰেফাৰ কৰাই আছে সেই কিতাপৰ পৰা তোমালোকে গোটেইকেইটা ডেফিনেশ্যন পাই যাবা সেইখিনি নোট কৰি ল'বা টাইপস অফ সাইক্লোন আমি যদি সাইক্লোনৰ বিভিন্ন টাইপছত আহোঁ The term cyclone actually referred to the several different type of storms. বিভিন্ন ধৰণৰ storm ইয়াত আছে they occur in different places and some occur over land while other occur over water. Cyclone basically land বা water দুটাৰ ক্ষেত্ৰত হয় কিন্তু cycloneক power provide কৰে water যিমান পানী থাকিব ইমান বেছি water যিমান থাকিব ইমান cyclone powerful থাকিব land waterৰ পৰা যেতিয়া landত আহে লাহে লাহে cycloneৰ powerটো কমি যায় তো বেসিক্যালি ৰাউণ্ড ইয়াতে ট্ৰপিকেল সাইক্লোন যেটো গ্ৰীষ্মকালীন যিবোৰ অঞ্চল আছে তাৰ কাৰণে কিছুমান সেইবোৰ এৰিয়াত যিবোৰ সাইক্লোন হয় আর হোৱাট মোস্ট পিপল আর ফেমিলিয়ার উইথ বিকজ দে আর সাইক্লোন দ্যাট অকার ওভার ট্রপিক্যাল ওশিয়ান রিজনস hurricanes and typhoons are actually types of tropical cyclone এইটো hurricane বা typhoon যিবোৰ আমি কওঁ সেইবোৰো এই ট্ৰপিকেল সাইক্লোনৰ ভিতৰত পৰে আমাৰ যেটো গোল কেদিন আগত হেতু এটা ট্ৰপিকেল সাইক্লোন আছিল পোলাৰ সাইক্লোন বেসিক্যালি পোল যেটো আছে মেৰু অঞ্চল যেটো আছে ইয়াতে আমি বেসিক্যালি দেখা পাওঁ গ্ৰীনল্যান্ড সাইবেৰিয়া এইবোৰ অঞ্চলত আন্টাৰ্কটিকা এইবোৰ অঞ্চলত এই পোলাৰ সাইক্লোনবোৰ হয় আৰু এটা আছে মেছো সাইক্লোন ইজ when a part of thunderstorm cloud starts to spin which may eventually lead to a tornado দেখা পাইছে তোমালোকে ফানেল টাইপ হয় বস্তুটো তো সেইটো মেছো সাইক্লোন বুলি কোৱা হয় এই তিনটা প্ৰকাৰৰ সাইক্লোন আমি বেসিক্যালি পাওঁ মই কৈছোঁ আগত সাইক্লোনৰ প্ৰিপেয়াৰ্ডনেছ বা যিবোৰ আছে সেইখিনি ডিজাস্টাৰ মেনেজমেণ্ট যিটো ইভেণ্ট আছে সেই তোমাৰ ষ্টেপছখিনি আছে অল আৰ সেম লাইক ইয়োৰ ইন কেছ অফ what to say earthquake or others তো ইয়াতো তুমি তোমাৰ যেনেকুৱা ভালনাৰেবিলিটিখিনি তুমি জানি ল'ব লাগিব ইউ হ্যাভ টু নো তো মই এই পইণ্টখিনি ইয়াত কমন লিখা নাই তোমালোকে একে পইণ্ট লিখিবা জাষ্ট সেইটো বস্তু চেঞ্জ হৈ যাব যে যেনেকুৱা তোমালোকৰ লগত ছাপ্লাইজ ৰাখিব লাগিব তোমালোকৰ এৰিয়াটো কিমান ভালনাৰেবল টু দ্য সাইক্লোন সেইখিনি বস্তু জানিব লাগিব হোৱাৰ পিছত তুমি তেনেকুৱা কেয়াৰফুল থাকিব লাগিব ইলেক্ট্ৰিচিটি বা এনেকুৱা টাইপৰ ঘটনাৰ পৰা যি হওক আমি তাৰ পিছৰ লাষ্ট যেটো আমাৰ আজি ডিসকাশনৰ টপিক হেতুত আহি যাওঁ হেতু হল ল্যান্ডস্লাইড তো ল্যান্ডস্লাইড টু কি ল্যান্ডস্লাইড অলসো কল্ড ল্যান্ডস্লিপ ভূমিস্খলন তো ভূমিস্খলন কি হয় the movement downslope of a mass of rock debris earth or soil তাৰমানে ওপৰৰ পৰা যেতিয়া বেসিক্যালি পাহাৰৰ ওপৰৰ পৰা পাথৰ বা গছ-গছনি গোটেইখিনি মিলি ডাৰ্বিজ বুলি কোৱা হয় যিবোৰ গছৰ ঠানি সব মিলি বা আৰ্থ মাটি হ'ব পাৰে বা সয়েল হ'ব পাৰে এইখিনি যদি ওপৰৰ পৰা নামি আহে তাৰমানে যেটো তুমি ইয়াত ডায়াগ্ৰামত ফটোটো যেটো দেখা পাইছা তো জেনাৰেলি সব গোটেইখিনি বস্তু আমাৰ এটা বহুত ডাঙৰ এটা পাহাৰ আছে তো পাহাৰত ওপৰৰ ৰকখিনি কি কৰি আছে তাত ধৰা আছে আটকা আছে তো দুই ধৰণৰ ফোর্স কাম কৰি আছে একটা হল এই পাথৰটোক তলৰ পিনে টানি আছে হেতু হল আমাৰ যেটো গ্ৰেভিটেশনাল ফোর্স যেটো আছে আৰু এটা কি যে ওপৰত তাক আটকি ৰাখিছে সেই পাহাৰটোৰ লগত যেটো কানেক্টিং যেটো সয়েল আছে সেইখিনি তো যদি এই গ্ৰেভিটেশনাল ফোর্সটো বেছি হৈ যায় তেতিয়া হেতু লাহে লাহে নামি আহিব পাৰে বিভিন্ন কাৰণ আছে যাৰ কাৰণে হেতু নামি আহিব পাৰে নামি আহিলে তলৰ অঞ্চলত যদি ৰাস্তা ঘাট থাকে ঘৰ বাৰী বা গাঁও থাকে সেইখিনিৰ ওপৰত এটা খুব ডাঙৰ ক্ষতি সাধন কৰে তো হেতু এটা আমাৰ প্ৰবলেম ডিজাস্টাৰ বুলি আমি ক'ব পাৰো বিভিন্ন তুমি গুৱাহাটীতে দেখা পাবা বিভিন্ন পাহাৰত বহুত ঘৰ আছে আৰু তুমি যদি বেলেগ ষ্টেটত যোৱা যেন তুমি যদি মিজোৰাম যোৱা মিজোৰামত যেটো আইজল আছে তুমি তোমাৰ গুগল সার্চ কৰি চাব পাৰা তাৰ
গোটেই পাহাৰৰ ওপৰত ইমান ডাঙৰ ডাঙৰ বিল্ডিং, গোটেই পাহাৰৰ ওপৰত ঘৰ, মানে বহুত ওপৰত। তো তেনেকুৱা জেগাত এই বস্তুবোৰ এটা ডাঙৰ প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে, যে একবাৰ যদি এনেকুৱা ভূমিস্খলন আৰম্ভ হয় তেতিয়া গাঁৱৰ পিছত গাঁও ক্ষতিগ্ৰস্ত হ'ব পাৰে। বহুত মানুহ ইয়াৰ দ্বাৰা প্ৰাণহানি বা সম্পদৰ হানি হ'ব পাৰে। তো সেইটো এটা ডাঙৰ প্ৰব্লেম, ডিজাষ্টাৰ। এগেইন আৰ্থকুৱেকৰ ক্ষেত্ৰত বা বেলেগৰ ক্ষেত্ৰত যিখিনি বস্তু আমি ইয়াত মেনেজমেণ্টৰ কাৰণে কৰিব লাগে, সেই গোটেইখিনি বস্তু ইয়াতো এপ্লিকেবল হয়। ছেম পইণ্টখিনি তুমি লিখিব পাৰিবা। মই কজেছ কেইটামান অলপ কৈ দিছোঁ। যেনেকৈ ইয়াত আছে জিঅ'লজিকেল কজেছ, মৰ্ফলজিকেল কজেছ, হিউমেন কজেছ। তো আমি এটা বস্তু মই প্ৰথমত যেতিয়া ডিজাষ্টাৰ লৈ ডিছকাছ কৰিছিলোঁ, তেতিয়া এটা বস্তু ইয়াতে আমি এডিশ্যন কৰিব পাৰোঁ, যে ডিজাষ্টাৰ দুধৰণৰ হ'ব পাৰে। এটা নেচাৰেল ডিজাষ্টাৰ হ'ব পাৰে আৰু এটা মেনমেড হ'ব পাৰে। কেতিয়াবা কেতিয়াবা আমি মানুহবোৰেও কিন্তু ডিজাষ্টাৰৰ কাৰণে দায়বদ্ধ। ডিজাষ্টাৰ যে অকল তোমাৰ ইয়াৰ পৰা আহিব, মানে হোৱাট টু চে, নেচাৰৰ পৰা আহিব, সেইটো নহয়। কিছুমান ক্ষেত্ৰত কিন্তু আমি মানুহবোৰো এই ডিজাষ্টাৰৰ কাৰণে জগৰীয়া। যেনেকৈ যদি ধৰি লোৱা আছে ফৰ এক্সাম্পল, এইটো এটা ইণ্ডাষ্ট্ৰিয়েল ডিজাষ্টাৰ। কেইদিন আগতে তোমালোকে গম পাইছিলা যে গেছ লিক হোৱাতে বহুত মানুহ মৰিলে, নিউজত পাইছা। তো এটা পাৰ্টিকুলাৰ এটা ইণ্ডাষ্ট্ৰি আছে এটা এৰিয়াত, তাৰ পৰা যদি ইণ্ডাষ্ট্ৰিটোৰ পৰা কোনো ধৰণৰ গেছ লিক হৈ সেই অঞ্চলটোত যদি মানুহৰ ক্ষতিসাধন কৰে, তো সেইটো এটা ডিজাষ্টাৰ। কিন্তু সেই ডিজাষ্টাৰটো কিন্তু মেন মেড। ঠিক তেনেকৈ যদি ৰেডিয়েশ্যন হয়, ধৰি লোৱা আমাৰ এটা নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট আছে, তাতে কি হৈছে, ৰেডিয়েশ্যন লিক হৈ গৈছে পাৱাৰ প্লেণ্টৰ পৰা ডিউ টু ছাম ফল্ট। তো তাৰ কাৰণে সেই এৰিয়াটো, সেই অঞ্চলটোত যদি মানুহ ক্ষতিসাধন হৈছে, তো দিছ ইজ মেন মেড ডিজাষ্টাৰ। অ'কে, চিমিলাৰলি যদি কিবা এটা পাৰ্টিকুলাৰ এৰিয়াত যিটো ভেজিটেশ্যন আছিল বা গ্ৰীনাৰী আছিল, সেইখিনি কাটি মানুহ একদম শেষ কৰি তাতে যদি ধৰ পাহাৰৰ এটা ছাইডত যিমান ভেজিটেশ্যন আছিল গোটেইখিনি কাটি মানুহে কি কৰিছে, তাতে নিজৰ যিটো আৰ্থিক কাম কাজ তাতে স্থাপন কৰিছে, হয়তো মে বি ইণ্ডাষ্ট্ৰি বা ঘৰ বনাইছে, কিবা বনাইছে। তো সেইটো কি কৰিছে, তাৰ যিটো ছইলৰ যিটো কেপাচিটি আছিল ধৰি ৰখাৰ, সেইটোক কি কৰিছে, লুজ কৰি দিছে। আল্টিমেটলি সেইটো কি কৰিব, লাহে লাহে লেণ্ডশ্লাইড ক্ৰিয়েট কৰিব পাৰে। ঠিক তেনেকৈ ডিজাষ্টাৰ ক্ৰিয়েট হ'ব পাৰে। তো সেইকাৰণে মই ইয়াতে আমি এড কৰিব লাগিব বস্তুটো, যে ডিজাষ্টাৰ মেনমেড এণ্ড নেচাৰেল বোথ হ'ব পাৰে। এতিয়া যিটো এই বৰষুণ নোহোৱাৰ কাৰণে যিটো ফ্লাড হৈ আছে, এইটো আমি নেচাৰেল বুলি ক'ব পাৰোঁ। কিন্তু যদি ভলেণ্টাৰীলি ডেম বনাই আমি যদি পানী ৰখাইছোঁ, তেনেহ'লে তাৰ ফলত যিটো তাৰ এৰিয়া, তাৰ আশে পাশে অঞ্চলত যদি তোমাৰ পানী উঠি গৈছে, এটা আৰ্টিফিচিয়েল ফ্লাড ক্ৰিয়েট হৈছে, সেইটো মেড হ'ব পাৰে। বা আমি যিটো অলপ আগত যিটো ক'লোঁ যে ড্ৰেইনবোৰ যদি আমি চাফা নকৰোঁ, তাৰ কাৰণে যদি ডিজাষ্টাৰ ক্ৰিয়েট হৈছে, তেতিয়াহ'লে সেই বস্তুটো, বা আমি যদি খুব বেছি লেতেৰা পেলাই ড্ৰেইনবোৰ আটকি দিছোঁ, তেতিয়াহ'লে সেইটো মেড ফ্লাড আমি ক'ব পাৰোঁ। যি হওক, তো ইয়াতো সেনেকৈ দিয়া আছে। জিঅ'লজিকেল কজেছৰ ভিতৰত ইয়াতে বহুত বস্তু আছে, যেনেকৈ ইয়াত কৈছে উইক অৰ চেঞ্চিটিভ মেটেৰিয়েলছ। তাৰমানে বেচিকেলি কি হয়, কিছুমান যিটো ভূতাত্ত্বিক যিটো গঠন বা যিটো মাটিৰ যিটো গঠন, কিছুমান অঞ্চলত বা কিছুমান পাহাৰৰ মাটিটো ইমান মজবুতকৈ আটকি নাথাকে, তাৰ পৰা কি হ'ব পাৰে, লেণ্ডশ্লাইড হৈ যাব পাৰে, মানে খহি পৰিব পাৰে ওপৰৰ পৰা মাটি। তো এনেকুৱা কিছুমান ঘটনা থাকিব পাৰে। মৰ্ফলজিকেল কজেছৰ ভিতৰত কিছুমান থাকিব পাৰে, তেনেকুৱা ধৰি লোৱা আছে ফৰ টেকটনিক, মানে যিটো আমাৰ প্লেট আছে, এই প্লেটবোৰৰ যি মুভমেণ্ট আছে, বা ভলকেনিক আপলিফ্ট, মানে ধৰি লোৱা ভলকেনো মানে জ্বালামুখী, সেইৰ পৰা যিটো মানে ভলকেনো যেতিয়া আপলিফ্টমেণ্ট হয়, তেতিয়া তাৰ পৰাও কি হ'ব পাৰে, আমাৰ লেণ্ডশ্লাইড ক্ৰিয়েট হ'ব পাৰে। তো এনেকুৱা বহুত, বা ভেজিটেশ্যন ৰিমুভেল হ'ব পাৰে। ভেজিটেশ্যন ৰিমুভেল কিবা নেচাৰেল কাৰণতে হ'ব পাৰে। ভেজিটেশ্যন যদি ৰিমুভেল হৈ যায়, যেতিয়া গছ গছনি নাইকিয়া হৈ যাব পাহাৰৰ ওপৰৰ পৰা, তেতিয়া সেই মাটিখিনি ধৰি ৰখাৰ কেপাচিটিটো নোহোৱা হ'ল, মানে অলৰেডি সেইটো পৰি যাব। তো
তেনেকুৱা কিবা হ'ব পাৰে বা হিউমেন কজেছ হ'ব পাৰে হিউমেন কজেছৰ ভিতৰত কি হ'ব পাৰে ওপৰত ধৰি লোৱা চে ফৰ এক্সাম্পল কিবা ৰাস্তা বনোৱা হৈছে বা ঘৰ বনোৱা হৈছে তাৰ কাৰণে মাটি কাটা হৈছে বা খুব বেছি লোড পাহাৰৰ ওপৰত দিয়া হৈছে ইণ্ডাষ্ট্ৰীৰ বা তেনেকুৱা টাইপৰ এক্টিভিটিত বা ইভেন মাইনিং কৰা হৈছে বা এই যে ডাইনামাইট চাইনামাইট কিবা কিবি ব্যৱহাৰ কৰি যে কৰা হয় পাথৰবোৰ ভাঙা হয় সেইখিনি বস্তুও হ'ব পাৰে বা যদি পাহাৰৰ ওপৰত তোমাৰ জনবসতি আছে তাতে যদি তোমাৰ ৱাটাৰ লিকেজ হৈছে সেইটোৰ পৰাও এই লেণ্ডশ্লাইড হ'ব পাৰে তো এইখিনি বেচিকেলি কজেছ অফ লেণ্ডশ্লাইডছ তোমালোকে ইয়াত ডিজাষ্টাৰ মেনেজমেণ্ট সেই লেণ্ডশ্লাইডটোৰ মেনেজমেণ্ট সম্পৰ্কে তোমালোকে বেচিকেলি চাব লাগিব তো মই অলৰেডি কৈছোঁ যে আমি যিখিনি পইণ্ট আলোচনা কৰিছোঁ ডিছকাছ কৰিছোঁ সেই পইণ্টখিনি ইয়াৰ কাৰণে ইকুৱেলি এপ্লিকেবল হ'ব তো সেইখিনি বস্তুৰ পৰা তোমালোকে ব্ৰড কুৱেশ্যন অৰ শ্বৰ্ট কুৱেশ্যন যিকোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ তোমালোকে লিখিব পাৰিবা ইউ উইল বি এবল টু ৰাইট দ'জ এনচাৰ্ছ চ' লাষ্টত এটা ডায়েগ্ৰাম দি আমি টেবুলাৰ টাইপ অফ ডায়েগ্ৰাম দি আমি শ্ব' কৰিব বিচাৰিছোঁ যে নেশ্যনেল লেভেল ডিজাষ্টাৰ মেনেজমেণ্টটো কেনেকৈ কাম কৰে টোটেল ৱৰ্কিংটো কেনেকুৱা প্ৰথম তুমি চোৱা তাৰ পৰা এৰৰ চাইন দিয়া আছে ইমপ্লিমেণ্টেশ্যন প্লেন প্ৰিভেনশ্যন প্লেন প্ৰথম কথা হ'ল তুমি দুটা ছাইড চাব লাগিব এটা হ'ল প্লেন যিটো প্ৰতিটো ডিজাষ্টাৰ মেনেজমেণ্টৰ আমি অলৰেডি ক'লোঁ যে দেয়াৰ উইল বি এ প্লেন যে প্ৰতিটো ডিজাষ্টাৰ কেনেকৈ আমি ডিজাষ্টাৰ ইজ এ থ্ৰেট ডিজাষ্টাৰ ইজ দ্য ইভেণ্ট বাট তাৰ আগত আমাৰ কি আছে হেজাৰ্ড আছে হেজাৰ্ড ইজ দ্য থ্ৰেট যে এইটো হ'ব পাৰে তো যেতিয়া হ'ব পাৰে আমি যদি জানো তাৰমানে আমাৰ এটা প্লেন থাকিব লাগিব তো সেই প্লেনত কি আছে এটা ইমপ্লিমেণ্টেশ্যন পাৰ্ট আছে যে আমি কেনেকৈ এইটোক বাস্তৱায়িত ৰূপায়ণ কৰিম আৰু কেনেকৈ আমি প্ৰিভেনশ্যন প্লেন মানে কেনেকুৱা আমি বচাম সেইটো আৰু এটা আছে কমিউনিটি তাৰপিছত আহিল কমিউনিটি প্ৰফাইলত ভিতৰত কি আছে তুমি সেই কমিউনিটি লেভেলত বস্তুটো জানিব লাগিব কি আছে না আছে কি চব গোটেইখিনি মিলি তাৰ ভিতৰত কি থাকিব কমিউনিটি ৰিচোৰ্চ থাকিব কি আছে কমিউনিটিৰ ওচৰত এই ডিজাষ্টাৰটো মোকাবিলা কৰিব পৰাকৈ কি বস্তু আছে আৰু মিটিগেশ্যন প্লেন কমিউনিটি প্ৰফাইলৰ ভিতৰত মিটিগেশ্যন প্লেনটো থাকিব লাগিব কেনেকৈ এই আপদাটোক আমি নিৰ্মূল কৰিম তাৰপিছত আহিল ৰিচিডিউল অফ এচেঞ্চিয়েল প্ৰিপেয়াৰ্ডনেছ এক্টিভিটি তো আমি কি কৰিব লাগিব কিছুমান এচেঞ্চিয়েল প্ৰিপেয়াৰ্ডনেছ এক্টিভিটিক আমি ৰিচিডিউল কৰিব লাগিব শ্বিডিউল কৰিব লাগিব যে আমি ডিজাষ্টাৰ হ'লে ডিজাষ্টাৰ হোৱাৰ আগত ডিজাষ্টাৰ হোৱাৰ পিছত আমি কি কাম কৰিব লাগে নকৰিব লাগে তাৰ এটা পাৰ্টিকুলাৰ শ্বিডিউল বনাব লাগিব মই আগতে কৈছোঁ উই হেভ অলৰেডি ডিছকাছ ডেট স্কুল লেভেল কলেজ লেভেল অৰ ইভেন ইন অফিচেছ proper arrangement, proper training should be there. That means it should not be a surprise. It should be actually known that this thing may happen and if it happens, what we should do. These things should be there. Post disaster analysis প্ৰয়োজন আছে ডিজাষ্টাৰটো হৈ গ'ল তাৰপিছত আমি কি হ'ল ঘটনাটো তাৰমানে আমি যিখিনি ৰাখিছিলোঁ যদি ৰেডি কৰিছিলোঁ প্লেন বনাইছিলোঁ এই প্লেনখিনি ভালকৈ ৰূপায়িত হ'ল না নাই বা কিবা অসুবিধা কিবা থাকি গ'ল নেকি সেইখিনি বস্তু আমাৰ এটা এনালাইচিছৰ প্ৰয়োজন আছে আৰু লগতে এটা বস্তুৰ প্ৰয়োজন আছে হেজাৰ্ড এনালাইচিছ যে একবাৰ যেতিয়া সেই বস্তুটো হৈ যায় তেতিয়া আমি আৰু তাৰপিছত আকৌ হ'ব পাৰে সেইটোৰ ওপৰত আমি আকৌ নতুনকৈ কি থ্ৰেট আমাৰ কাৰণে আছে সেইখিনি বস্তুৰ ওপৰত এনালাইচিছ কৰি তাৰ আমি প্ৰপাৰ এছেছমেণ্ট কৰাটো আমাৰ কাৰণে প্ৰয়োজন তো এইটো নেশ্যনেল লেভেল ডিজাষ্টাৰ মেনেজমেণ্ট এটা টোটাল ফ্ৰেমৱৰ্ক উইথ দিছ উই এণ্ড হিয়াৰ দিছ আৰ দ্য চ'ৰ্চেছ ফ্ৰম হোৱাৰ আই হোপ তোমালোকে ক্লাছটো বুজি পাইছা যিহেতু বুজি পোৱা নাই একবাৰ ৰিপিট কৰি যাবা এই বস্তুখিনি অনলাইন এভেইলেবল আছে বেচিকেলি ইংলিছৰ কাৰণেতো কোনো অসুবিধাই নাই ইট ইজ ভেৰি মাছ এভেইলেবল ইন এনি ৱেবছাইট ইন definitely in authentic reputed websites for SMS medium also you অসমীয়া মিডিয়াম আছে যেহেতু কিতাপ আছে তোমালোকে বা ইংলিছ মিডিয়াম যেহেতু আছে সিহঁতো কিতাপটো বেছি ফ'ল' কৰিবা অনলাইন ৰিচোৰ্চৰ পৰা কিন্তু কিছুমান আজিকালি অনলাইন খুব বেছি ভাল ৰিচোৰ্চ আমি পাই আছোঁ মই ষ্টাৰ্টিঙত কৈছিলোঁ দুটা ডেফিনেশ্যন মই তাতে দিছিলোঁ যিটো আমি ডিছকাছ কৰিলোতে তাৰ মই অসমীয়া ডেফিনেশ্যনটো মই নিজে অলপ ট্ৰেন্সলেট কৰি লৈছোঁ তো সেই ডেফিনেশ্যনটো মই কৈ গৈ আছোঁ তোমালোকে লিখি যাবা
প্ৰথমটো হ'ল ডিজাষ্টাৰ, এটা ডেফিনেশ্যন আছিল ডিজাষ্টাৰৰ, যাক বিপৰ্যয় বুলি কোৱা হয়। তো বিপৰ্যয় হ'ল অনিষ্ট সাধনকাৰী ঘটনা। বিপৰ্যয় এনেকুৱা কিছু ঘটনা যি মাৰাত্মক ক্ষতি সাধন কৰে, দুখ দুৰ্দশা নমাই আনে, মৃত্যুৰ কাৰণেও জগৰীয়া হয়। এইখিনি লিখিলে বিপৰ্যয়ৰ এটা হৈ যাব। এক্সাম্পল তোমালোকে দুই এটা দি দিবা লগতে। তাৰপিছত আহিল আৰু এটা ডিজাষ্টাৰ মেনেজমেণ্ট, যিটো মেইন বস্তু আমাৰ টপিক, সেইটো বা যাক অসমীয়াত কোৱা হ'ব দুৰ্যোগ ব্যৱস্থাপনা। কি বস্তু? প্ৰশাসনিক নীতি নিৰ্দেশনা, সংগঠন, কাৰ্যকৰী দক্ষতা ব্যৱহাৰ কৰি কৌশল আৰু নীতি কাৰ্যকৰী কৰি পৰিস্থিতি মোকাবিলা কৰাৰ ক্ষমতা বঢ়াই বিপদৰ প্ৰতিকূল প্ৰভাৱ কমোৱা আৰু দুৰ্যোগৰ সম্ভাৱনা হ্ৰাস কৰাৰ এটা সুসংগঠিত ব্যৱস্থাকে দুৰ্যোগ ব্যৱস্থাপনা কোৱা হয়। তো এইটো দুৰ্যোগ ব্যৱস্থাপনাৰ ডেফিনেশ্যন। এই দুটা বস্তু মই কৈ দিম। তো আই হেভ এক্সপ্লেইন দিছ থিংছ। ক্লাছটো অলপ ভালকৈ ফ'ল' কৰা আৰু লগতে তোমালোকে ৰিলেট কৰি কিতাপখিনি পঢ়া। চ' এইখিনি টপিক তোমালোকৰ কাৰণে চাফিচিয়েণ্ট হৈ যাব। চ' উইথ দিছ উই এণ্ড হিয়াৰ, উইল বি মিটিং ইউ soon in the next class.